নমস্কাৰ, দেৰগাঁওদাৰী সমুদ্ৰসকে স্বাগতম জনাইছোঁ। আমি দেৰগাঁওদাৰী দৰ্শকসকলক জনাই আছোঁ যে দেৰগাঁও সমীপৱৰ্তী ব্ৰহ্মপুত্ৰৰ প্ৰায় সকলোখিনি গাঁও এতিয়া বানৰ কবলত। আমাৰ সতীৰ্থই পোনে পোনে দেখাইছে, আমি ইয়াত আছোঁ, বানপানীৰ কিছু দৃশ্য আমাৰ সতীৰ্থই পোনে পোনে দেখাইছে। সাগৰ সদৃশ পৰিৱেশ, চাৰিওফালে কেৱল পানী পানী পানী। আমি ইয়াত ৰেস্কিউ টিমৰ লগত উপস্থিত আছোঁ। আমাৰ সতীৰ্থই পোনে পোনে দেখাইছে, চাৰিওফালে সাগৰ সদৃশ পানী, কেৱল পানী। ইয়াত মানুহৰ কাৰণে খাদ্যবস্তু, চাউলেই হওক, দালিয়েই হওক, সকলো ইয়াত ৰেস্কিউ কৰি লৈ যোৱা হৈছে। আমি আমাৰ দেৰগাঁওদাৰী দৰ্শকসকলে দেখাইছোঁ যে আমি কিমান বিপদসংকুল পৰিৱেশত আছোঁ। আচলতে এই জেগাতে আচলতে মানুহৰ বসতি হৈছিল, কিন্তু আজি ইয়াত সাগৰ সদৃশ পানী। আমি আপোনালোকক দেখাই আছোঁ যে আমি ইয়াৰ মাজত আহি আপোনালোকক ৰেস্কিউৰ কাৰণে খাদ্যবস্তু যোগান দিছে। ইয়াৰ চৰকাৰী কৰ্তৃপক্ষৰ ফালৰ পৰা যিটো চাউল আহিছে বা খাদ্য আহিছে, সেইটো ইয়ালৈ লৈ অহা হৈছে। বিশেষকৈ ব্যক্তিগতভাৱে যি নাৱৰ ব্যৱস্থা কৰিছে, ময়ূৰদ্বীপ ফুকন নাৱৰ যুৱ সমাজকৰ্মীজনে এখন নাৱৰ ব্যৱস্থা কৰিছে। আমি তেওঁৰ লগত কথা পাতিম। তেওঁৰ লগত কথা পতাৰ আগতে কিছু দৃশ্য সতীৰ্থই আকৌ এবাৰ দেখাই দিব। কাষত ৰাইজ উপস্থিত আছে। আচলতে তেওঁলোকে আমাৰ সতীৰ্থই পোনে পোনে দেখাই আছে কিছু দৃশ্য, চাৰিওফালে কেৱল পানী পানী পানী। পানীৰ মাজত আমি আচলতে গৈ আছোঁ, নাৱৰ মাজে, টুলুঙা নাৱৰ মাজে আমি পানীৰ মাজত গৈ আছোঁ। ৰেস্কিউ অভিযান আৰম্ভ হৈছে। লগতে খাদ্যবস্তু যোগানৰ পৰা আদি কৰি সকলো বস্তু আমি সতীৰ্থই পোনে পোনে দেখাই আছে। অলপ এইফালে দেখাবলৈ অনুৰোধ কৰিলোঁ। আমাৰ সতীৰ্থই পোনে পোনে দেখাই আছে আমাৰ কিছু দৃশ্য। আৰু সাগৰ সদৃশ পানী, কেৱল পানী। আচলতে এই তিনিদিন আমি আচলতে পানীৰ মাজতে বিভিন্ন লোকৰ ৰেস্কিউ হৈছে, সহায় হৈছে। এয়া আপোনালোকক দেখাইছোঁ এভাগ নামঘৰৰ ভিতৰৰ দৃশ্য। আপোনালোকে মন কৰিলে গম পাব, মানুহৰ ঘৰলৈকে পানী উঠিছে। চৰকাৰে যিটো তেওঁলোকৰ খাদ্যবস্ত্ৰ পঠিয়াইছে, সেইটো আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আহিছোঁ তেওঁলোকক যোগান ধৰিবলৈ। এক অতি দুখ লগা অৱস্থা। আচলতে এসাঁজ খাই এসাঁজ নাখাই থাকিবলগীয়া হৈছে এই অঞ্চলটোৰ ৰাইজসকল, কাৰণ চাৰিওফালে পানী। তেওঁলোকৰ পশুধনৰ কাৰণেও খোৱা বস্তু যোগান ধৰিছে। এয়া দেখাইছে এখন ভূৰত উঠি মানুহ কেনেকৈ যাতায়াতৰ বাবে এফালৰ পৰা আনফালে যাবলগীয়া হৈছে। আচলতে এইটো এটা ৰাস্তাৰ মাজত এবুকু পানী। এয়া আমি দেখাইছোঁ দেৰগাঁওদাৰী দৰ্শকসকলক চৰকাৰৰ ফালৰ পৰা অহা যিসমূহ চাউলেই হওক, দালিয়েই হওক, খাদ্য সামগ্ৰী, সেইসমূহ সুকলমে প্ৰতিখন ব্ৰহ্মপুত্ৰ অঞ্চলৰ প্ৰতিখন গাঁৱত দিয়াৰ ব্যৱস্থা কৰা হৈছে। আমিও তেওঁলোকৰ সেই সময়ত অলপ সহযোগ কৰিছোঁ। বিপদৰ সময় দেৰগাঁওদাৰী দৰ্শকসকলক আমি পোনে পোনে দেখাই আছোঁ যে দেৰগাঁও দাঁতিকাষৰীয়া ব্ৰহ্মপুত্ৰ অঞ্চলৰ প্ৰায়বিলাক গাঁৱেই বৰ্তমান পানীৰ মাজত আবদ্ধ। এবুকু পানী। এয়া দেখিছে, সকলোবোৰ গাঁও পোত গৈছে পানীৰ মাজত। এটা বিপদসংকুল পৰিৱেশ, তাৰ মাজতে ইয়াৰ ৰাইজসকল আছে। এক হৃদয় বিদাৰৰ দৃশ্য। মানে এইটো পৰিৱেশ আচলতে আমি পৰহিৰ পৰা ইয়াত ঘূৰি আছোঁ। কালিও আমি ৰেস্কিউ অভিযান চলাইছোঁ। আজি ৰাতিপুৱাও মই প্ৰায় 10টামান ৰেস্কিউ অভিযান মই চলাইছোঁ। তাৰ ভিডিঅ' মই পষ্ট কৰিছিলোঁ মোৰ নিজৰ ফেচবুক একাউণ্টত। আৰু এতিয়া বৰ্তমান যিহেতু মানে নাৱৰ অভাৱ হৈছিলে, কালিয়ে এখন নাও বুক কৰিছিলোঁ। সেই নাওখন আজি অকণমান কিছু অহা পলম হ'ল যদিও এতিয়া নাওখন আহি পোৱাৰ পিছত আমি এতিয়া ৰাইজৰ মাজত যি ৰেচন আহিছে, যি ৰিলিফ আহিছে চৰকাৰৰ ফালৰ পৰা, সেই ৰিলিফখিনি আমি সুকলমে ৰাইজৰ মাজত পোৱাৰ কাৰণে এটা ব্যৱস্থা চলাই আছোঁ। তাৰে এইটো প্ৰথম ট্ৰিপ আমি আহিছোঁ। ইয়াত আপোনালোকে যদি দেখা পাব যে আমি চাউল, দাইল, তেল, নিমখ, যিখিনি জৰুৰী সামগ্ৰী, সেইখিনি আমি লৈ পেলাই আহিছোঁ। আৰু আমি বেলেগকৈ ধৰক আপোনাৰ পানী বটল আৰু বনাই থোৱা লুচি ভাজি এনেকৈও আমি লৈ পেলাই আহিছোঁ ৰাইজৰ কাৰণে। গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে এইটো বিপদৰ সময়টো সোনকালে শেষ হৈ যায় আৰু আমাক যেন শক্তি দিয়ে, যাতে আমি আৰু এনেকৈ ৰাইজলৈ সেৱা আমাৰ আগবঢ়াই যাব পাৰোঁ। ধন্যবাদ। দৰ্শকসকলক দেখাই আছোঁ, আমি বৰ্তমান আছোঁ বাঢ়নী পানী। আচলতে চাৰিওফালে কেৱল পানী পানী পানী। পানীৰ মাজত আচলতে জনবসতিপূৰ্ণ অঞ্চলসমূহ আজি পানীত ডুব গৈছে। মানুহ খাবলৈ জেগা নাই, শুবলৈ জেগা নাই, পশু পক্ষী থাকিবলৈ জেগা নাই। এটা অতি ভয়াৱহ পৰিস্থিতিত মানুহখিনিয়ে বসবাস কৰিছে। আমি দেখাই আছোঁ চাৰিওফালে কেৱল পানী পানী। আমি এতিয়া গৈছিলোঁ সদাৰ গাঁৱলৈ, যিটো চৰকাৰৰ ফালৰ পৰা যিটো খাদ্য তেওঁলোকক যোগান ধৰিছে। আমি যোগান ধৰিবলৈ আমি গৈছিলোঁ সদাৰ গাঁৱলৈ।
সদাগৰৰ আপোনাৰ পৰিৱেশ দেখি আমাৰো চকু আচলতে কপালত উঠিলে। আচলতে মানুহৰ ঘৰৰ বাৰীলৈকে পানী হৈছে, ইমানেই পানী হৈছে যে মানুহে ৰাতি থাকিব পৰা নাই, শুব পৰা নাই। আচলতে আগতে এনেকুৱা পানী দেখা নাই। দেৰগাঁও দাঁতি কাষৰীয়া ব্ৰহ্মপুত্ৰৰ অঞ্চলত চাৰিওফালে কেৱল পানী। আমি এখন টুলুঙা নাৱৰ মাজত আপোনালোকক কিছু পৰিৱেশ দেখাইছোঁ। এইবোৰ জনবসতিপূৰ্ণ গাঁও, ইয়াত আচলতে অলপ দিনৰ আগলৈকে এইবোৰ ৰাস্তা ঘাট থকা এখন গাঁও, কিন্তু এতিয়া জলমগ্ন। আপোনালোকে যিমান দূৰলৈ চকু পৰে চাৰিওফালে কেৱল পানী পানী পানী, এক সাগৰ সদৃশ পৰিৱেশ আমাক দেখাইছে। স্কুলে হওক, স্বাস্থ্য শিবিৰে হওক, সকলো প্ৰতিষ্ঠানৰ পৰা আদি কৰি মানুহৰ ঘৰ বসতি সকলোতে পানী, কেৱল পানী। আচলতে অতি দুৰ্যোগৰ মাজত তেওঁলোকে আছে, চাৰিওফালে কেৱল পানী। এটা সদৃশ পৰিৱেশ সাগৰৰ মাজত আচলতে মানুহসকলে বসবাস কৰিছে। আমি দেৰগাঁৱত এই দৰ্শকসকলক দেখাই দিছোঁ। আমি এখন টুলুঙা নাৱত আহি আছোঁ, খাদ্যবস্তু যোগান ধৰিছোঁ আৰু আজি প্ৰতিবেদনটো শেষ কৰিছোঁ ইয়াকে দেখাই।